সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হোৱা আমাৰ বেনিফিচিয়াৰীসকল, প্ৰথমতে মই আপোনাৰ সকললৈ মোৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ যে সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4.5 বছৰত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ পেলাই যেনেকুৱা চিন্তা কৰিছে, যেনেকুৱা কাম কৰিছে, সেইটো আমি আজিৰ দিনত কৈ পেলাই শেষ কৰিব নোৱাৰোঁ। আৰু আপোনালোকে দেখি আছে গৰীব আৰু মধ্য শ্ৰেণীৰ লোকসকলক, আমাৰ বাইদেউসকলক উন্নতিৰ পক্ষে লৈ যাবৰ কাৰণে কি আঁচনি লৈছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে মুখ্যমন্ত্ৰী মধ্যবিত্ত আঁচনি, এইটো হ'ল সেল্ফ হেল্প গ্ৰুপক পইচা দিয়া, আৰু নিযুত মইনা আঁচনি, আৰু ইয়াৰ পিছত অৰুণোদয় আঁচনি। কোনোবা হয়তো অৰুণোদয়ো পায়, কোনোবা সেল্ফ হেল্প গ্ৰুপক পইচা পাইছে, ডাবল হৈ আছে কোনোবা নাই নাথাকে। অৰুণোদয় খোৱাটো এই সেল্ফ হেল্প গ্ৰুপৰ পইচা পায় না নাপায়? পাই বোলে কোনোবা নক'ব, পাব, থাকিব, এজন দুজনটো মেম্বাৰ থাকিবই। আৰু আমাৰ নিযুত মইনা প্ৰগ্ৰামৰ বিৰুদ্ধ দি আছে, আৰু যিসকল অৰুণোদয়ৰ লিষ্টত উঠা নাই, সেইটো কণ্টিনিউৱাছ প্ৰচেছ, সেইটো হৈ আছে। হয়তো কিছুমানৰ নামটো উঠোৱা নাই, সেইটো আমি কাম কৰি আছোঁ, এইটো হ'ব। যিসকলে পাবৰ কাৰণে ক্ৰাইটেৰিয়া মিলাইছে সেইটো পাব। যেনেকুৱা সেল্ফ হেল্প গ্ৰুপৰো হয়তো কোনোবা আত্মসহায়ক গোটৰ নাম উঠা নাই, সেইটো কণ্টিনিউৱাছ প্ৰচেছ। আজিলৈকে যিখিনি হৈছে সেইটো আমি আগতীয়াকৈ দিব। যেনিবা 22,800 কিমান বা আছে, সেইটো তোমাৰ সমষ্টি হিচাপে। ইয়াৰ পিছতো আৰু আছে, আমাৰ DC মহোদয়ে বাইদেৱে আমাক জনাই দিছে, কণ্টিনিউৱাছ প্ৰচেছ এইটো হৈ থাকিব। তো সেইটো হ'ল। তো ৰাতিপুৱাই আহিছে, ফুঙাवनो फैदोंनो प्रमद बर'आ मा होननानै लिंहरोमोनलाय? प्रमद बर'आ কি কৈ পেলাই মাতিছিল আপোনালোকক আগত, এই আমাৰ মিটিঙত আহিবি, যদি নাহে সেল্ফ হেল্প গ্ৰুপৰ পইচা নাপাব না। দিছে প্ৰমদ বৰ'ই কয়বাৰ ঠগাইছে 4 বছৰত কয়বাৰ ঠগাইছে আপোনালোকক। এই পইচাটো আজিহে পাইছে। আমি কৈছোঁ নহয়, প্ৰমদ বৰ'ই মিছা কৈছে। এইটো আপোনালোকে যেতিয়া প্ৰমদ বৰ'ই কয় চবে আহিব লাগে, যদি নাহে তেতিয়াহ'লে 10,000টো নাপাব বুলি কৈ পেলাই মিটিং কৰি কয়বাৰ যে ঠগাইছে হিচাপ নাই। আপোনালোকেও এইটোকে বিশ্বাস কৰি পেলাই আহিছিল, কিন্তু পোৱা নাই। আমি কৈ আছোঁ এইটো মিছা কথা, ঠগাইছে প্ৰমদে। 4.5 বছৰ ঠগাই পেলাই আহিছে আমাৰ আই মাতৃ মহিলাসকল। আজিহে পাইছে। আমি কৈছোঁ আগত নাপায়, মিছা কথা। এতিয়া কাৰ কথাটো শুদ্ধ হ'ল? অৰুণোদয় আহিবি মিটিঙত, আমাৰ মিটিঙত নাহিলে নাপাব অৰুণোদয়। ক'ত এতিয়া আৰু পাব? আমি মিছা কথা নকওঁ। কণ্টিনিউৱাছ প্ৰচেছ। যিসকলে পোৱা নাই, নিয়মত পৰি আছে, নাম উঠোৱা নাই, এইটো নামত আহিব। আমাৰ মন্ত্ৰী ডাঙৰীয়াই আমাক জনাই দিছে, হয় না নহয়? লাগে না নালাগে? আৰু অহা বছৰত 25,000 পাব বুলি। 25,000 অহা বছৰত। फैगौ बोसोराव 25,000 खौ मोनगोन। बे 10,000खौ मोजाङैल' बाहायनांगौ। बेखौनो होनदों लाखोपति। आरो बेनि उनाव आरो 50,000सिम मावनांगोन। खस्थ' खालामोबा जानो हायो 10,000जोंबाबो। बेखौ मोजाङै बेबहार खालामोबा फैगौ बोसोरावनो 25,000 मोनथारनोसै, बाराखौ गैला। कय मास दंबावो? गोदान बोसोर जानो एप्रिलनिफ्राय गोदान बोसोर हमो। एप्रिल मास, दा डिसेम्बर, जानुवारि, फेब्रुवारि, मार्च, एप्रिल।
4 मासनि उनावनो 25,000नि बाजेट थाबावगोन नङा होमबा इंलिसाव जोङो जायखिया इंराजियाव गोदान बोसोरखौ फाइनान्सियेल इयारखौ एप्रिलनिफ्राय हमो बे एप्रिलनि बाजेटआव निश्चय चिफ मिनिस्टार बिथाङा बे 25,000 जायफोर साक्सेस जादों खामानि मावनानै मावफुंनो हादों बे 10,000 थाखाजों बिसोरनो बारायनानै 25,000 होगोन बेखौ लानांगौ नङा होमबा লাখানো চেষ্টা খাওয়ানো লানাঙ্গন লোবো খাওয়ানো চেষ্টা করক সবাই দে আরো বেশি পাবো ইয়ার পিছনে আরো 50,000 পাবো তো যেন এই আসনিটো আছে কন্টিনিউয়াস প্রসেস হৈ থাকিব পাবো আপোনালোকে সেম ডাঙৰীয়া যেনেকে আশা কৰি পেলাই আপোনালোকক এই 10,000 টকাটো দিছে এই আশাটো আপোনালোকে নিশ্চয় সফল কৰিব নিশ্চয় সেম ডাঙৰীয়াও মনটো ভাল লাগিব যেনেকুৱা আমাৰ আই মাতৃসকলক এনেকুৱা দি পেলাই সহায় কৰিব বিচাৰিছে বা সহায় কৰিছে কিবা এটা আশা আছে ভাল একটা এই আশাটো পূৰণ হওক ময়ো ছাপোৰ্ট আছোঁ ময়ো বিচাৰোঁ সেম ডাঙৰীয়াৰ এই সফলটো সফল হওক আপোনালোকক অৰ্থনৈতিকভাৱে উন্নত কৰাৰ ক্ষেত্ৰত যিখিনি সহায় কৰিবলৈ আগবাঢ়িছে বা দিছে এইটো নিশ্চয় সফল হ'ব তো সেইখিনি কথাটো আমাৰ BTCৰো এনেকুৱা ইলেকশ্যনৰ সময়ত কিছুমান আমি কথা দিছিলোঁ সেই কথাবিলাক আমি যেতিয়া নেকি অসম চৰকাৰৰ পৰা আমাৰ BTCত নতুনকৈ পইচা সোমাব তেতিয়া আমি আৰম্ভ কৰিব যেনিবা আত্মসহায়ক গোটসকলক পইচা দিয়াৰ কথা যেনেকৈ কথা দিছে এনেকৈ আমি কাম কৰি যাম গৰীব দুখীয়াসকলক পইচা দিয়া আৰু অঞ্চলত থকা ল'ৰা ছোৱালী যিসকল বেকাৰত চাকৰি পোৱা নাই কোনোবা পাইছে কোনোবা পোৱা নাই তো এইসকলক সংস্থাপন দিয়াৰ কাৰণে যিখিনি আঁচনি 100 কোটিৰ এইটো আমি দিম এইটো আমি দিব নিশ্চয় ব্লক কমিটি বা প্ৰাইমাৰী কমিটিসকলে আপোনালোকৰ লগত কথা পাতিছোঁ নিশ্চয় নাম কালেকশ্যন কৰি আছোঁ তো আৰু যেনিবা মাটিৰ পাট্টা দিয়াৰ কথা সেইবিলাক আঁচনি বা সেইবিলাক যিটো আমি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছে সেইটো আমি এপ্ৰিলত আগত আমি যেনিবা কোড অফ কণ্ডাক্ট নিৰ্বাচনটো এপ্ৰিলত হ'ব বুলি আমি শুনি আছোঁ যদি এপ্ৰিল মাহত হয় তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে আপোনালোকক আমাৰ যিখিনি প্ৰতিশ্ৰুতি দিয়া সেইটো আমি পূৰণ কৰিব লাগিব তেতিয়াহে আপোনালোকে আমাক বিশ্বাস কৰিব আৰু আমি কৰিমেই তো আজি খুব দুৰ্ভাগ্যজনক মই আপোনালোকক সকলোকে জনাব লাগিব নহ'লে মানুহবিলাক আমাৰ ওপৰত বিশ্বাস নকৰিব পাৰে এইফালে উল্কাপানী আৰু সৰলপাৰা সেইফালে বনাঞ্চলত কিছুমান গোষ্ঠীশাখাৰীয়ে জংঘল কাটিবৰ কাৰণে 500জন 600জন আহিছিলে মানে জংঘল কাটি শেষ কৰিব লাগে ইয়াত ৰাজনীতি ষড়যন্ত্ৰ থাকিব তাৰমানে গণ্ডগোল কৰা আমাক ফৰেষ্ট লাগে আমাক গাছ গছনি লাগে জংঘল লাগে সেইটোকে কাটি পেলাই শেষ কৰিবৰ কাৰণে 500-600জন ক'ত পৰা বা আহিল মুঠতে আমাৰ ফৰেষ্টাৰ আৰু NGO সকলৰ লগত মানে যুদ্ধ নিচিনা হৈ আছে এতিয়া বন্ধ হৈছে অলপ আগতে আমি শুনিছোঁ আৰু 2-3জন মান ধৰিছে নেকি আমাৰ ফৰেষ্টাৰ বা NGO সকলে মুঠতে সেই জাগাৰ মানুহ নহয় ক'ত পৰা লৈ আছে মুঠতে ৰাজনীতি ষড়যন্ত্ৰ আছে যেনেকৈ হ'লে গণ্ডগোল কৰিব লাগে আৰু জংঘল কাটিবৰ কাৰণে দিনত এনেকুৱা 500জন 600জন আহে নাকি এইটোতো পুৰা ৰাজনীতি আছে ইয়াত BTC অঞ্চলত গণ্ডগোল কৰিবৰ কাৰণে ষড়যন্ত্ৰ আছে বা ৰাজনীতিৰ নেতাসকলৰ হাত থাকিব লাগে নহ'লেতো এনেকুৱা নাকাটেতো যদি জংঘল কাটে চুৰ কৰি কেতিয়াবা ৰাতি কেতিয়াবা 1জন 2জন খাইদা কৰি পেলাই কাটে জংঘল কাটিব ইচ্ছা থকা মানুহবিলাক কিন্তু সেইটোতো নহ'ল 500-600জন একেলগে আহি পেলাই জংঘল কাটিব বিচাৰিছে
তো এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক সেইটো যাতে নহয় আৰু এইবিলাক কামত আমাৰ ৰাইজে ইনভলভ থাকিব নালাগে ইয়াৰ পৰা দূৰত থাকক আমাক জংঘল লাগে যিখিনি আছে সেইটো আমি ৰক্ষা কৰাটো আমাৰ দায়িত্ব সকলোৰে এইখিনি কথা আৰু বেছি সময় নলওঁ মুঠতে আপোনালোকে যিটো আশা কৰি আহিছে সেইটো অলপ পিছতে আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াই অপেনিং কৰি দিব মুঠতে মোৰ কথা এটাই যে চিফ মিনিষ্টাৰ ডাঙৰীয়া যিটো উদ্দেশ্য লৈ পেলাই আমাৰ আত্মসহায়ক গোটসকলক এই 10,000 টকাটো দিছে সেইটো যাতে আপোনালোকে ভালকৈ ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে মই ব্যৱহাৰ কৰি পেলাই যাতে নিজৰ কামত লগাব পাৰে তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ঈশ্বৰৰ ওচৰত বা আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকেও যিটো সপোন লৈ আছে 10,000 টকাটো লৈ পেলাই কাম কৰিব লাগে সেইটো ছাকচেছ হওক মই এইটোকে কামনা কৰিছোঁ দে হ'ব না বেলেগ দিনা বেলেগ লেকচাৰ দিম এনেকুৱা মিটিঙত লেকচাৰ দিয়া নাযায় যাহাতা দেই মেলা ডাইলগ আছে চিন্তা নাই আহি থাকিব পাব মোক দেই থ্যাংক ইউ ধন্যবাদ